শিৱসাগৰত টাইপাৰ উদ্যোগত বিশাল জোৰ সমদল শিৱসাগৰত টাই অসম যুৱ পৰিষদ চমুকৈ টাইপাৰ উদ্যোগত বিশাল জোৰ সমদল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা শিৱসাগৰ নগৰলৈ এই বিশাল সমদল অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এক দীৰ্ঘদিনীয়া আন্দোলন চলি আছে য'ত মৰাণ মটক আহোম চুতীয়া কুচাচমুখী আৰু চাহ জনজাতিয়ে এই স্বীকৃতি নিদিয়া বিৰুদ্ধে আন্দোলন কৰি আহিছে নিৰ্বাচনৰ সময়ত চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যদি কোনো সুফল নাপায় যদি 25 নৱেম্বৰৰ ভিতৰত চৰকাৰে একো নকৰে নতুন ৰাজনৈতিক চিন্তা চৰ্চা কৰা পোষকতা কৰিছে বহু শতাধিক লোকে শিৱসাগৰ ৰাজপথ উত্তাল কৰি তোলে চাওক যোৱা 3টা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে আৰু এই দীৰ্ঘদিনীয়া সময়ছোৱাত আমি দেখিলো কোনো এখন চৰকাৰে টাই আহোম জনগোষ্ঠীৰ যি এই দাবী কিন্তু পূৰণ কৰা নাই আমি দেখিছো যে ওচৰৰ বাংলাদেশৰ পৰা যি আমাৰ অবৈধ প্ৰব্ৰজন হৈছে বাংলাদেশী মিয়াৰ যোগেদি যিটো অবৈধ প্ৰব্ৰজনৰ যোগেদি অসমীয়া জাতি অসুৰক্ষিত অনুভৱ কৰিছে খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত সংকটত পৰিছে এই মুহূৰ্তত ইয়াৰ পৰা পৰিত্ৰাণৰ এটাই উপায় আছে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিটো কথা বিজেপি দলক কৈ থাকে আমি দেখিছো বিগত দিনত কংগ্ৰেছ চৰকাৰে জনজাতিকৰণ নকৰিলে জনজাতিকৰণ এইভাবেই নকৰিলে যে কংগ্ৰেছে অসমলৈ লাখ লাখ বাংলাদেশী মিয়া আনিবৰ কাৰণে বাট মুকলি কৰি ৰাখিবৰ কাৰণে আমাৰ জনজাতিকৰণ নকৰিলে আৰু আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়া যাতে স্থবিৰ হয় সেইভাবে অসম বিধানসভাত তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে যে বৰ্তমান স্বীকৃতিপ্ৰাপ্ত জনজাতিসকলৰ আপত্তি অবিহনে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব পৰা যাব এনে ধৰণৰ প্ৰস্তাৱ অসম বিধানসভাত তেখেতসকলে গ্ৰহণ কৰি আমাৰ জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিলে আমাক প্ৰতাৰণা কৰিলে যাৰ বাবে আমি কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছো 2014 চনৰ পাছৰ প্ৰত্যেকটো নিৰ্বাচনতে 6 জনগোষ্ঠীৰ ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে আৰু এতিয়া আমি 25 নৱেম্বৰলৈ বাট চাই আছো আজি আপোনালোকে জানে 2014 চনৰ আৰু 16 চনত কেন্দ্ৰত আৰু অসমত বিজেপি চৰকাৰ গঠন কৰাৰ পাছত আমি জনজাতিকৰণৰ আমাৰ প্ৰত্যাখ্যানটো বৃদ্ধি পাইছিলে আৰু তেখেতসকলে 2019 চনত ৰাজ্যসভাত এখন বিল উত্থাপন কৰিলে আৰু এটা মন্ত্ৰী গোট গঠন কৰিলে অসম চৰকাৰৰ যাতে আমাৰ এটা চূড়ান্ত প্ৰতিবেদন কেন্দ্ৰলৈ পঠিয়াব পাৰি কিন্তু আমি দেখিলো এতিয়ালৈকে কেন্দ্ৰলৈ এই প্ৰতিবেদন পঠোৱা নাই হেৰতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে যে 25 নৱেম্বৰত অসম বিধানসভাত এই মন্ত্ৰী গোটৰ চূড়ান্ত প্ৰতিবেদন আলোচনা কৰা হ'ব গতিকে আমি এই 25 নৱেম্বৰলৈ বাট চাই আছো এই 25 নৱেম্বৰে আমাৰ শেষ ভৰসা এই মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত আমি যি ভৰসা কৰিছো 25 নৱেম্বৰলৈকে সেই ভৰসা আমাৰ আছে যদি 25 নৱেম্বৰৰ পাছত বা 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমি জনজাতিকৰণ নেপাওঁ ইতিমধ্যে আমাক কংগ্ৰেছে প্ৰতাৰণা কৰিছে যদি বিজেপিও সেই কংগ্ৰেছৰ পথ লয় তেতিয়াহ'লে কিন্তু টাই আহোম জনগোষ্ঠীয়ে কিন্তু বিকল্প ৰাজনীতি পথ গ্ৰহণ কৰিব লাগিব কাৰণ আমি কংগ্ৰেছক পুনৰ বিশ্বাস কৰিব নোৱাৰো বিজেপিয়ে যদি প্ৰতাৰণা কৰে আমি বিজেপিকো বিশ্বাস কৰিব নোৱাৰো তেতিয়া টাই আহোম জনগোষ্ঠীয়ে কিন্তু অনাগত দিনত এটা বিকল্প ৰাজনীতি চিন্তা কৰিবলৈ বাধ্য হ'ব আৰু সেই কামকে টাই আহোম জনগোষ্ঠীৰ লোকসকলক লৈ ৰাইজসকলক লৈ বিকল্প ৰাজনীতিৰ কথা হয়তো 2026 চনত ভাবিবলৈ বাধ্য হ'ব ৰাজনৈতিক দলৰ মুখা দেখিব নি আপুনি যেটো কথা বিকল্প ৰাজনীতি মানে কি বেলেগ দলক আপোনালোকে সাপোৰ্ট কৰিব গঠন আছে হেকলে একত্ৰিত হৈ নতুনকৈ দল গঠন কৰিব না সেই কথাখিনি আমাৰ মাজত আলোচনা চলিছে যে আমি এবাৰ কংগ্ৰেছক বেয়া পাই বিজেপিক আনিম বিজেপিক বেয়া পাই আমি কংগ্ৰেছক আনিম আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা আহোমৰ জনজাতিকৰণৰ নামত আমি প্ৰত্যেকটো ৰাজনৈতিক দলৰ পাখা খেলৰ আমি হাকি হ'বলৈ আমি নাই পাখা খেলৰ গুটি হ'বলৈ আমি নাই গতিকে সেই কাৰণে
যদি আমি 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগে যদি আমি সুফল নাপাওঁ তেতিয়া নিশ্চয়কৈ আমি এটা বিকল্প ৰাজনীতিৰ কথা ভাবিব লাগিব সেইটো যি ধৰণে নহওক অনাগত দিনত সময়ে 25 নম্বৰৰ পাছত সময় সেয়া নিৰ্ধাৰণ কৰিব থেংক ইউ